ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত আজি বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নতুন কাৰ্যনিৰ্বাহকে শপত গ্ৰহণ কৰে। কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰমোদ বড়োক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰোৱা হয়। বৃহৎ সংখ্যক জনতাৰে পৰিপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই প্ৰমোদ বড়োৰ লগতে পৰিষদৰ উপ মুখ্য কাৰ্যবাহী হিচাপে ইউপিপিএলৰ নেতা গোবিন্দ বসুমতাৰী আৰু বিজেপিৰ দিগন্ত বৰুৱা আৰু গৌতম দাস আৰু গণ সুৰক্ষা পাৰ্টিৰ ঘনশ্যাম দাসক কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰোৱায়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণৰ পূৰ্বে প্ৰমোদ বড়োৱে আজি পুৱা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। নতুনকৈ গঠন হোৱা ব্ৰিটিছ চৰকাৰে আগত দিনত প্ৰমোদ বড়োৰ নেতৃত্বত সকলো নিৰ্বাচন প্ৰতিনিধিয়ে আন্তৰিকতাৰে কাম কৰিব। লক্ষ্য হ'ব আপোনালোকৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে সততাৰে কাম কৰা। এই চাৰিখন জিলাত প্ৰাকৃতিক যি শক্তি আছে ইয়াক উজ্জীৱিত কৰাৰ উদ্দেশ্যে অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ উদ্দেশ্যে প্ৰতিটো পৰিয়ালক আৰ্থিক সবলতা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰতিটো পৰিয়ালক মৰ্যাদা সহকাৰে জীয়াই থকাৰ নিমিত্তে এই চৰকাৰখনে আগত নিষ্ঠাৰে কাম কৰিব। গতিকে পৰমশ্ৰদ্ধা ৰাইজ, মই সকলোৰে উপস্থিত প্ৰতিগৰাকী ব্যক্তিৰ তৰফৰ পৰা মই আন্তৰিকতাৰে সহযোগিতা বিচাৰিছোঁ। আপোনালোক সকলোৱে প্ৰতিটো মুহূৰ্ততে প্ৰমোদ বড়োৰ